হাই গাইজ, আজিৰ ভিডিঅ'টো হ'ল বিশেষকৈ ছোৱালীবিলাকৰ কাৰণে। যিসকলে ৰিচেণ্টলি আহিছে বা হায়েষ্ট 10 দিন 20 দিনমান হৈছে আৰু তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো স্পেচিয়েলি বিকজ যেতিয়া এটা ল'ৰাই এটা ছোৱালীৰ লগত ৰিলেশ্যনত যায়, ল'ৰাটো ইমান সোপা ফেক দেখায় যে তেওঁ নিজৰ বিহেভটো একদম পূৰা লুকাই দিয়ে আৰু তোমালোকৰ ওচৰত যাই কিনে বেলেগ এটা বিহেভৰ ল'ৰা হৈ দেখায় বিকজ তোমালোকক এটা স্পেচিয়েল ফিল কৰাব কাৰণে, যাতে তোমালোকে সেই পৃথিৱীখনৰ এটাই একদম পূৰা ফুলটো স্পেচিয়েল পাৰ্চন নিজকে ভাবি লোৱা। সেইকাৰণে কিছুমান ল'ৰাইতো ৰিলেশ্যন অহাৰ লগে লগে সেইবোৰ চিনি মাৰিবই, কোনো ল'ৰাই চিনি নামাৰে কেনেকৈ। আৰু সেইবিলাক কেতিয়া গম পাব জানা, যেতিয়া ল'ৰাজনৰ লগত তুমি টাইম স্পেণ্ড কৰিবা, 1 মাহৰ ভিতৰতে মেক্সিমাম ল'ৰাই স্বভাৱ গমেই পোৱা যায়। বাট অকণমান নিজৰ ওপৰত টাইম দিবা, এটলিষ্ট 4-5 মাহ টাইম ল'বা, যাতে ল'ৰাটোৰ বিষয়ে তুমি জানিব পাৰা সি কি ইণ্টেনশ্যনত তোমাৰ ওচৰত আহিছে ভাল পাবলৈ। তোমাক ভাল পাবলৈ আহিছে নে তোমাক ইউজ কৰিবলৈ আহিছে নে তোমাৰ লগত টাইম পাছ কৰিবলৈ আহিছে। তো সেইটোৱে ক'লোঁ, অকণমান নিজক টাইম দিবা, টাইম দি কেনে ভাবিবা ৰিলেশ্যন আহিছে যিহেতু এতিয়া নতুনকৈ, যাতে 1-2 মাহৰ ভিতৰত যিবিলাক বস্তু বা যিবিলাক কাম কৰিব নালাগা সেইবিলাক যাতে হৈ নাযায়। বিকজ ল'ৰাবিলাকৰ স্বভাৱ এইটোৱেই যে প্ৰথমে আহে 2-3 মাহৰ ভিতৰত তেওঁলোকে যিবিলাক প্লে বয় সেইবিলাকে গমে পাইছে কি হ'বলৈ বিচাৰিছে। সেইখিনি কৈছোঁ, যদি এটা ছোৱালী ৰিলেশ্যন কৈছে তো ল'ৰাটোক অলপ ভালকৈ জানি লোৱা। 2-3 মাহৰলৈকে ল'ৰাটোৱে নিজৰ ফেচটো লুকাই ৰাখিব পাৰে। চ' এটলিষ্ট 6-7 মাহটো লাগিব পাৰে, বা অকণমান যদি কিছুমান যদি নৰ্মেল হৈ যায়, জব ফ্ৰেণ্ডলি হৈ যায়, অলৰেডি 1-2 মাহৰ ভিতৰতো চিনি পোৱা যায়। তো সেইকাৰণে তাৰপিছতহে ডিচাইড কৰিবা যে ল'ৰাটোৰ লগত তোমাৰ আগত যাব লাগে বা যাব নালাগে। তাতকৈ বেছি আৰু 1 yearলৈকে টানি হৈ কিনে লাভ নাই। অনলি 6-7 মাহৰ ভিতৰতে ল'ৰাটোৰ কেৰেক্টাৰটো তুমি গম পাই যাবা, আৰু গম পাই যোৱাৰ পিছত ডিচাইড কৰি ল'বা যে ল'ৰাটোৰ লগত তোমাৰ ফিউচাৰ আছে যে নাই, আৰু নাই যে ৰিলেশ্যনটো লিগল কৰি লাভ নাই, সেইখিনি এটা সমাপ্তি কৰি গুচি আহে। বিকজ 1 বছৰৰ বা 7 মাহৰ ভিতৰত একো এটা ইমান হাৰ্ড ফিলিং আহি নপৰে। তেতিয়া যিটো পৰিস্থিতি হওঁতে চম্ভালি ল'ব পৰা যায়, তাতকৈ দূৰলৈকে গ'লে পৰিস্থিতি অলপ বেয়া হৈ যায়। সেইটোৱে ক'লোঁ যে ভাল পোৱাৰ আগতে অলপ ভাবি চিন্তি ল'বা। ছোৱালীবিলাক কৈছোঁ আজি ভিডিঅ'টো স্পেচিয়েলি অকল ছোৱালীবিলাকৰ কাৰণে আছিলে এইখিনি।